আপোনালোকে মোৰ ওচৰত কেতিয়া আহিছিল? ছেপ্টেম্বৰৰ 11 তাৰিখে হৈছিল। ছেপ্টেম্বৰ 11 তাৰিখ 24 আৰু থেৰাপি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আমি? 21/10/2024। আৰু তাৰ পৰা আপোনালোকে মোৰ তাত ট্ৰিটমেণ্টখিনি কৰিলে আফ্ৰিনত। আৰু আপোনালোকে কি কি সমস্যা লৈ মোৰ ওচৰত আহিছিল? এই কাণৰে শুনা নাছিল আৰু কথা কোৱা নাছিল আৰু খোজকাঢ়াৰো অলপ প্ৰব্লেম আছিল। এতিয়া আপোনালোকে কিমান দিন থেৰাপি হ'ল মোৰ তাত? কিমানটা ছেশ্যন কৰিলে টোটেল? 50টা, মানে 50 দিন মোৰ তাত থেৰাপি হ'ল। আৰু এই 50 দিন থেৰাপি হোৱাৰ বিনিময়ত কি চেঞ্জ পালে? যিখিনি প্ৰব্লেম লৈ আহিছিলোঁ সেইখিনি মানে সম্পূৰ্ণ চেঞ্জ পাইছোঁ আৰু মানে শুনা বা কথা কোৱা। তাইক আগতে যেনেকৈ মেচিন দিলেও তাইক জোৰে মাতিব লাগিছিল, চাউণ্ড মানে হাই লেভেলৰ চাউণ্ডটোহে তাই শুনিছিল, কিন্তু এতিয়া থেৰাপি দিয়াৰ পিছত তাই মানে মিডিল চাউণ্ড বা লৱাৰ চাউণ্ড চব মানে সকলোখিনি চাউণ্ড দিলে তাই শুনা পায়। এতিয়া কমপ্লিট শুনা পায় আৰু কথা মানে তাইক মানে মেচিন লোৱা বুলি জোৰে জোৰে মানে জোৰে জোৰে মাতিব নালাগে আৰু আমি নৰ্মেল মানুহে যেনেকৈ মাতোঁ বা কথা পাতোঁ মানে সেনেকৈ কথা পাতিলে হয় তাইৰ লগত। আৰু মই যিখিনি ধৰক আপোনালোক আহোঁতে ধৰক এখন কাণত তাইৰ ককলে ইমপ্লেণ্ট কৰা গৈছিল বা এখন কাণত হিয়াৰিং এইড নাছিল আপোনালোকক। মই আপোনালোকক কৈছিলোঁ যে এখন কাণতো হেড লাগিব। আপোনালোকে বহুতে মানে কি হয় ককলে ইমপ্লেণ্ট কৰে এখনত হয়, কিন্তু এখন কাণত হিয়াৰিং এইড নলগায়। তো আজি ধৰক আপোনাৰ শিশুটিক মই দিছোঁ, সেইটোৰ বেনিফিট আপুনি কি পালে? যে লাগে নে নালাগে? লাগে, কাৰণ আমি যিহেতু দুখন দি শুনো, আমাৰ বাচ্ছাটো এখন দি কিয় শুনিব, সেইটো এটা কথা আহে মানে। আৰু দুখন দি শুনাৰ যিটো হেৰি মানে বেনিফিট, এখন দি সেইটো বেনিফিট পাব নোৱাৰি না। মই যিখিনি গাইডেঞ্চ দিছোঁ বা মই যিখিনি কৈছোঁ বহুত পিছত কোৱা গৈছে যে হিয়াৰিং এইড লাগিব। মইতো ষ্টাৰ্টিঙতে কৈছোঁ যে আপোনালোকক হিয়াৰিং এইড এখন কাণতো ল'ব লাগিব। আৰু বা মই যিখিনি গাইডেঞ্চ দিছোঁ বা মই যিখিনি ট্ৰিটমেণ্ট দিলোঁ, আপোনালোকক যেনেকৈ ষ্টাৰ্টিং আহিব দিনা যেনেকৈ কৈছিলোঁ সেনেকৈ মই ৰিজাল্ট পাইছেনে আপোনালোকে আমাৰ ইয়াত? পাইছে। এতিয়া কি ক'ব আপোনালোকে জাহিৰুল স্পীচ এণ্ড হিয়াৰিং ক্লিনিক বা মোৰ বিষয়ে জাহিৰুল ইছলামৰ কথা কি ক'ব, ডক্টৰ জাহিৰুল ইছলামৰ কথা? আপোনাৰ তাত মানে আহি আমি যিখিনি আপুনি ক'লে সেইমতে আপুনিও কৰি যাই আছে বা আমিও আপোনাৰ মতে কৰি যাই আছোঁ থেৰাপি, ক্ষতি নকৰা কৰি। ঘৰতো যথেষ্ট কষ্ট কৰিছোঁ, সেইখিনিতো কৰিবই। আপুনি যথেষ্ট কষ্ট কৰিছে আৰু আপুনি আহোঁতে আমাক কৈ দিছে যে ঘৰতো কৰিব লাগিব, ইয়াতে অকলে নহয়। গতিকে সমানে যি কষ্ট কৰি সেইখিনি আমি ইমপ্ৰুভ কৰিছোঁ। সেইকাৰণে মানে জাহিৰুল স্পীচ এণ্ড হিয়াৰিং ক্লিনিকক ডাঙৰ মানে এটা ধন্যবাদ জনাওঁ আৰু এইখিনি হেৰি কৰাৰ কাৰণে। ধন্যবাদ। আৰু যদি এনেকুৱা কোনোবা চাইল্ড আছে মানে কাণেদি কমকৈ শুনে বা কথা নকয়, চাওক মই বহুত ষ্ট্ৰিক্ট জানে আপোনালোকে মোৰ নিয়মখিনি বা মোৰ তাতে কিছুমান পেৰেণ্টছে বেয়া পায় যে ছাৰে বহুত, কাৰণ চাওক চবৰে প্ৰব্লেম বেলেগ বেলেগ সমস্যা লৈ আহে, কিন্তু চবৰে ট্ৰিটমেণ্ট বেলেগ বেলেগ হয়। কিন্তু মই যিখিনি গাইডেঞ্চ দিছোঁ বা এটা আপোনালোকে গম পাইছে যে সেইমতে চলিলে কি হয় ইমপ্ৰুভ হয়। কিন্তু কিছুমানৰ বেলেগ কিছুমানৰ বয়স গুচি গৈছে তেতিয়া আহিছে, কাৰোবাৰ অটিজিম হয়, কোনোবা ADHD হয়। তো সেইবিলাক পেৰেণ্টছক কি ক'ব যে ধৈৰ্যটো যি ইম্পৰ্টেণ্ট, ঘৰত কৰিব লাগিব, চিনচিয়াৰলি মানিব লাগিব প্ৰট'কলখিনি। সেই পেৰেণ্টছে কি হ'ব? বহুত পেৰেণ্টছে প্ৰট'কল ফ'ল' নকৰে, ঘৰত নকৰে, অকল ক্লিনিক আহিলে ভাবে যি হৈ গ'ল বা ককলে ইমপ্লেণ্টটো কৰিলে মানে শুনা পাব। তো সেইসকল পেৰেণ্টছক আপুনি কি গাইড কৰিব যে আপুনি ধৰক ছাকচেছ মানে মাদাৰ হিচাপে এজন আপোনাৰ চাইল্ডটো এতিয়া ধৰক ইমপ্ৰুভ হ'ল, ছাকচেছ হ'ল, আপোনাৰ এভিটি ছাকচেছ হ'ল, তো আপুনি কি ক'ব সেইসকল পেৰেণ্টছক? সেইসকল পেৰেণ্টছক মানে ক'বলগীয়া কি, এইটো কথা সকলোৱে জানে যে আমি অকল স্কুলত গ'লে মানে আমাৰ ল'ৰাজন মানে পঢ়িব নোৱাৰে বা ৰিজাল্ট ভাল নহয়। ঘৰতো সেই হিচাপে যথেষ্ট কষ্ট কৰিব লাগিব, পেৰেণ্টছো কৰিব লাগিব, নিজেও যথেষ্ট কষ্ট কৰি পঢ়িব লাগিব, তেতিয়াহে আমাৰ মানে বাচ্ছাটো ইমপ্ৰুভ হ'ব। সেইমতে এতিয়া বাচ্ছাটো যিহেতু ট্ৰিটমেণ্ট কৰি আছোঁ, যিহেতু ছাৰে মানে স্কুলত টিচাৰৰ নিচিনাই এজন ছাৰে ইয়াতে ক্লিনিকত যিখিনি কষ্ট কৰে বা সেইখিনি ঘৰতো আমি বাচ্ছাটোৰ লগত আমি পেৰেণ্টছ হিচাপে কষ্ট কৰিব লাগিব, তেতিয়াহে আমি ইমপ্ৰুভ পাম। বা আজি মই পাইছোঁ বা সকলো পেৰেণ্টছক এইখিনিয়ে কওঁ আৰু তেওঁলোকেও যাতে সমানে মানে সেইখিনি গাইডেঞ্চ দিয়ে ঘৰত বা যত্ন লয়, তেতিয়া ইমপ্ৰুভ হৈ যাব সোনকালে। বেলেগকো লগ পালে, ASLP বা মোকো লগ পালে, তো জাহিৰুল ইছলামকো লগ পালে, বেলেগ
ফিল্ডৰ মানুহকো লগ পালে আপোনালোকে কাৰণ তাইৰ ট্ৰিটমেণ্টৰ কাৰণে আপুনি ছিক্স মান্থৰ পৰাই দৌৰি আছে মই জনাত আপোনালোকে কোৱা কথা আৰু মোৰ ইয়াত 50 দিনত আপোনালোকক মই ৰিজাল্ট সহকাৰে আপোনালোকক প্ৰুফ দেখাই দিলোঁ তো সেইটো হিচাপে আপুনি কি ক'ব জাহিৰুল স্পীচ এণ্ড হেয়াৰিং বা ডক্টৰ জাহিৰুল ইছলামৰ কথা কি ক'ব এতিয়া মই মানে বহুত ক্লিনিকত গৈছোঁ কাৰণ আপোনালোকৰ প্ৰথম টেষ্টটোৱে ৰিপৰ্ট আছিল নৰ্মেল হেয়াৰিং তো ডায়েগনচিছ ভুল হৈছে কাৰণ আমাৰ মানে নৰ্মেল আহিছিল সেইকাৰণে আমি বাচ্চাটো ট্ৰিটমেণ্ট কৰাতে দেৰি হৈছে আমি নৰ্মেল বুলিয়ে ভাবি আছিলোঁ পিছত বহুত পিছতহে ধৰা পৰিছে আকৌ মানে হেৰি বুলি প্ৰব্লেম থকা বুলি এতিয়া সদায় আপুনি এটা কথা আপুনি সদায় যে প্ৰপাৰ প্ৰফেশ্যনেল মানে RCI ৰেজিষ্ট্ৰেড নাপায় এই চাৰ্টিফাইড ডক্টৰজনৰ ওচৰত গ'লে যেনেকৈ ফিজিচিয়ানৰ ওচৰত গ'লে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে ন এইটো বিভাগৰো এটা ডক্টৰৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে যাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে সিহে পেচেণ্ট চাব পাৰে যদি এখন কাগজত এনে ছিগনেচাৰ মাৰি দিয়ে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফুল নামটো নাথাকে সেইটো কেতিয়াও প্ৰফেশ্যনেল নহয় তাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব RCI ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তো সেইটোৰ কাৰণে মানুহৰ কি হয় ট্ৰিটমেণ্ট কৰাত মানে সেই হয় ৰং ট্ৰিটমেণ্ট হয় বহুত এনেকুৱা ক্লিনিক বহুত আছে কাৰণ আপোনালোকে 6 মান্থৰ পৰা ষ্ট্ৰাগল খাইছে কিন্তু সেই 6 মান্থৰ ষ্ট্ৰাগল মই নকওঁ যে মই বহুত জানো কিন্তু আপোনালোকক মই কি 50টা ছেশ্যন হৈছে মানে উইকলি 2 days বাকী হোম থেৰাপি আপোনালোকক শিকাই দিছোঁ তো আজি ধৰক যেনেকৈ কৈছোঁ আজি আফ্ৰিন ইম্প্ৰুভ হৈ গৈছে এতিয়া কি কথা ক'ব পাৰে তাই কিবা বস্তু লাগিলে কি কয় তাই এতিয়া ভাত খালে ভাত খাম বুলি ক'ব পাৰে ভাত খাম বা পানী খাম বা ফল মূল খালে আম খাম আপেল খাম কল খাম এইবিলাক ক'ব পাৰে আৰু আমাৰ যিবিলাক ঘৰুৱা সম্পৰ্ক আব্বা আম্মা মামা দাদা পেহা পেহী গোটেইখিনি ক'ব পৰা হৈছে এতিয়া ক'ব পৰা হৈছে তো আগত আছিল এতিয়া স্কুলত যাম মানে আগতে ইংগিত দিছিল দিছিল দিয়ক দোৱা কৰিব মুগলি আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে কিবা আপত্তি আছে নেকি আপোনালোকৰ মানে এইটো এৱাৰনেছৰ কাৰণে মানুহ নাজানে ক'ত যাব লাগে সেইটো এৱাৰনেছৰ কাৰণে ঠিক আছে ধন্যবাদ নমস্কাৰ মই ASLP ডক্টৰ জাহিৰুল ইছলাম শ্ৰৱণ আৰু বাক্ৰ বিশেষজ্ঞ স্পীচ লেংগুৱেজ হেয়াৰিং স্পেচিয়েলিষ্ট অডিঅ'লজিষ্ট এণ্ড স্পীচ লেংগুৱেজ পেথলজিষ্ট তো ভিডিঅ'টো চালে পেৰেণ্টছৰ মুখেৰে শুনিলে কথাখিনি তো যেতিয়া চাইল্ডটো আহিছিল কাণেৰে নুশুনে কথা ক'ব নোৱাৰে আৰু যেতিয়া আহিছিল এখন কাণত ককলিয়া ইমপ্লেণ্ট হৈছিল তেওঁলোকে বহুত জেগাত থেৰাপিও কৰিছিল ট্ৰিটমেণ্ট কৰিছিল মেডিকেল কলেজতো কৰিছিল তাৰপিছত তেওঁলোকে কোনোবাই মোৰ কথা ৰিকমেণ্ড কৰিলে তাৰপিছত মোৰ ওচৰত আহিলে মই তেওঁলোকক চালোঁ এখন কাণত ককলিয়া ইমপ্লেণ্ট কৰা আছিল আৰু এখন কাণত একো নাছিল মই তেতিয়া তেওঁলোকৰ পুৰণা ডায়েগনষ্টিক ৰিপৰ্টবিলাক চাই হিয়াৰিং টেষ্টবিলাকৰ ৰিপৰ্টবিলাক চাই আৰু মই নিজে এছেছ কৰি তেওঁলোকক এখন কাণত যোনখন কাণত ককলিয়া ইমপ্লেণ্ট কৰা নাছিল সেইখন কাণত মই এক্সট্ৰা ষ্ট্ৰং গ্লাছ ডিজিটেল হেয়াৰিং এড দি মই তেওঁলোকক কৈছিলোঁ যে আপোনালোকে কণ্টিনিউ উইকলি 3 days কৰি আহিব লাগিব আৰু বাকী যেহেতু দূৰৰ আছিল তেওঁলোকে হাজোৰ ওচৰৰ পৰা আহিছিল আৰু তেওঁলোকক মই ৰিকমেণ্ড কৰিছিলোঁ থেৰাপিৰ ঘৰত যিখিনি কৰিব দিম কৰিব লাগিব আৰু সেইমতে কৰিছিল কৰাৰ ফলত আজি তেওঁলোকে গম পালে এতিয়া চাইল্ডৰ মই ভিডিঅ' এটা দিম আৰু চাব এতিয়া চাইল্ডক যিটো চাইল্ড জন্মৰ পৰা শুনা নাছিল কথা কোৱা নাছিল সেই চাইল্ডটো এতিয়া শুনাও পায় কথাও কয় নৰ্মেল স্কুল যাই আছে আৰু কি পাৰিছে আপুনি ভিডিঅ'টো চালে গমেই পাব আফ্ৰিন তোমার নাম কি মোর নাম আফ্রিন আব্বার নাম কি আব্বার নাম মেসি ইমরান হোসেন আম্মার নাম আমার নাম জোয়ানা সোয়া অরে কি হ্যাঁ অরে কয়ে অরে ওয়ে কি অমজা আরে আই হসিরে এসে কিতাব ইটা আৰু ইমান সহজ নহয় এটা ডিজেবল চাইল্ড বা স্পেচিয়েল চাইল্ড এজনক নৰ্মেল জীৱন বা নৰ্মেল লাইফ এটা দিয়া বহুত কষ্টৰ ফলত হয় পেৰেণ্টছেও কষ্ট কৰিছিল ডক্টৰেও কষ্ট কৰিব লাগিব স্পীচ লেংগুৱেজ পেথলজিষ্ট এজনৰ কথা কষ্ট কৰিব লাগিব থেৰাপিষ্টজনে আৰু তাৰ বিনিময়তে ইম্প্ৰুভ হয় তাৰ বিনিময়তে এটা ভাল খবৰ এটা পায় ঘৰত কৰিব লাগিব কষ্ট ক্লিনিকত আহিব লাগিব তেওঁলোকে কৰিছিল মোৰ ওপৰত ট্ৰাষ্ট ৰাখিছিল আৰু সেই ট্ৰাষ্ট মতে মোৰ মতে নিয়মবিলাক মানি গৈছিল মোৰ ওপৰত বিশ্বাস ৰাখি যেনেকৈ কৈ গৈছিলোঁ সেনেকৈ কৰিছিল যাৰ ফলত আজি চাইল্ডটো এবিলিটি হৈছে যদি মোৰ ভিডিঅ'টো চাইল্ডৰ ভিডিঅ'টো চাই ল'ব আৰু চাইল্ডৰ ভিডিঅ'টো চাই মোৰ কাম মোৰ ট্ৰিটমেণ্ট
যদি ভাল পালে জাহিৰুল স্পীচ এণ্ড হেয়াৰিং ক্লিনিক, কাৰণ স্পীচ এণ্ড হেয়াৰিং ডিপাৰ্টমেণ্টটোৰ এৱাৰনেছটো নাই, সেইকাৰণে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, কাৰণ বহুত চাইল্ড কথা ক'ব নোৱাৰে, বহুত দেৰিকৈ আমাৰ ইয়াত আহি পায়, যিটো টাইমটো গুচি যায়, ব্ৰেইন ডেভেলপ হৈ যায় বা বহুত দেৰি হৈ যায়, এজটো গুচি যায়। আৰ্লি ষ্টেজত চব পচিবল হয়, অটিজিমো ভাল কৰিব পাৰি, হিয়াৰিং ইম্পেয়াৰমেণ্টো ইম্প্ৰুভ কৰিব পাৰি, তাক এটা নতুন জীৱন দিব পাৰোঁ আমি, কিন্তু আৰ্লি ষ্টেজত আমি নাপাওঁ বাবে স্পীচ লেংগুৱেজ পেথলজিষ্ট বা অডিঅ'লজিষ্ট এজনে আৰ্লি ষ্টেজত নাপাওঁ, তো যাৰ কাৰণে আমি তেওঁলোকক ইম্প্ৰুভ কৰিব নোৱাৰোঁ। যদি ভাল পালে লাইক শ্বেয়াৰ জাহিৰুল স্পীচ এণ্ড হেয়াৰিং ক্লিনিকক ফ'ল' ছাপোৰ্ট কৰিব। ধন্যবাদ। আফরিন, তোমার নাম কি? মোৰ নাম আফ্ৰিন। আব্বার নাম কি? আব্বার নাম মেহেসি। ইমরান হোসেন। আম্মার নাম? আমার নাম জোয়ানা। সসয়া। গুড। তুমি ভাত খাইছা? হ্যাঁ। ভাত খাইছা? হ্যাঁ। কি দি ভাত খাইছা? ওয়ালা। খোৱা নাই? চাহ খাইছা? হ্যাঁ। কি দি চাহ খাইছা? মুস। তৰমুজ আৰু আউ। আঙুৰ আৰু কি খাইছা? অল। কল আৰু পিছু। বিস্কুটো খাইছা আৰু পিঠা খাইছা না? পিঠা খাইছা আৰু কি খাইছা? হ্যাঁ। আৰু কি খাইছা? আবিয়া। হা? আবিয়া। ইয়ে। অঁ, আব্বা ক'ত গেছি? হ্যাঁ। আব্বা আব্বা না হয়েছে। আব্বা নামাজ পঢ়িছে। তুমি স্কুলত জানে নাযা কিয়া? আজি। হা? আজি। কালি যাবি? হয় ওষা। পঢ়িছা? কি পঢ়িছা? আফ্ৰিনে কি পঢ়ি আছে নো? কি পঢ়িছা আফ্ৰিনে? পঢ়িছা? দে মাতচোন আবু। দে ভালকে মাতা, ধুনীয়াকে মাতা কখ। ক মাতা, আগতে মাতা। আব। অঁ। আ। মানতে মানতে। আ। সেই নিতুই আসো নিতুই উ উ রি জি এ ও ও ও অরে কি? হ্যাঁ অরে কয়ে অরে ওয়ে কি? অমটা আরে আই হসিরে এসে কিতাব ইটা। গুড। দীর্ঘইরে কি হয়ে দীর্ঘইরে কি? ইগল। क्या